নমস্কাৰ, মই বিকাশ। আপোনালোকে চাই আছে দৃষ্টিকোণ। আজি দৃষ্টিকোণত মই কেইটামান ট্ৰেণ্ডিং টপিকৰ ওপৰত আলোচনা কৰিম। বৰ্তমান অসমত চলি থকা ট্ৰেণ্ডিং বিষয়সমূহ হৈছে বিশেষকৈ বংগকন্যা মৰ্মিতাৰ বিষয়ে এটা খুব বিতৰ্ক চলি আছে। সাংসদ পত্নীৰ নাগৰিকত্বক লৈ কিছুমান বিতৰ্ক আৰম্ভ হৈছে আৰু প্ৰয়াত ৰাজীৱ উদিয়াদেৱক লৈ কিছুমান ৰাজনীতিৰ কথা আমি দেখিবলৈ পাইছোঁ। অসমীয়া সমাজখন যিহেতু আৱেগিক সমাজ, গতিকে সমাজৰ মাজতে কেইটামান ভাগৰ সৃষ্টি হৈছে। এই ভাগসমূহ কিয় সৃষ্টি হ'বলৈ ধৰিলে সেই বিষয়ে আমি আলোচনা কৰিম। সৌসিদিনালৈকে এখন দুখন মঞ্চত অনুষ্ঠান কৰা এগৰাকী গায়িকাক লৈ বৰ্তমান অসমৰ সমাজত দুটা ভাগৰ সৃষ্টি হৈছে। এটা চামে ক'ব বিচাৰে যে শিল্পীৰ কোনো চাৰিসীমা নাথাকে, আৰু এটা চামে ক'বলৈ বিচাৰি আছে যে বৰ্তমান স্থানীয় শিল্পীসকলক মঞ্চত স্থান দিয়া উচিত আৰু বহিৰাগতক আমি স্থান দিব নালাগে। এতিয়া বিতৰ্কটো তাতেই আৰম্ভণি ঘটিছে বুলি মই ভাবোঁ, কাৰণ মৰ্মিতা মিত্ৰ হৈছে বংগৰ কন্যা। মৰ্মিতা মিত্ৰৰ দুৱাৰ মুখত আয়োজক সমিতিৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। যিহেতু আগন্তুক বহাগ বিহুত বিভিন্ন মঞ্চত আয়োজক সমিতিসমূহে মৰ্মিতা মিত্ৰক নিজৰ বিহু মঞ্চখনত আমন্ত্ৰণ কৰিবলৈ যো-জা কৰিছে আৰু তেখেতৰ লগত চুক্তিবদ্ধ হৈছে। সেই সময়ছোৱাত স্থানীয় শিল্পীসকলে বিভিন্ন ধৰণৰ ক্ষোভ উজাৰিছে যে স্থানীয় শিল্পীসকলক বাদ দি প্ৰতিখন আয়োজক সমিতিয়ে মৰ্মিতা মিত্ৰৰ পিছে পিছে কিয় গৈ আছে, তাকে লৈ কিছুমানে প্ৰেছ মিটো দিয়া দেখা গৈছে। যদিও এইটো এটা যথেষ্ট বিতৰ্কিত বিষয়, আমি খুব সাৱধানে আগবাঢ়িব লাগিব, কাৰণ এই বিষয়টোক লৈ সাংস্কৃতিক সমাজখনো বৰ্তমান দুটা ভাগত বিভক্ত হোৱা দেখা গৈছে। আমি যেতিয়াই ফেচবুকখন খোলোঁ তেতিয়া ফেচবুকত দেখিবলৈ পাওঁ যে দুটা চাম ইতিমধ্যে সৃষ্টি হৈছে। এটা চামে মৰ্মিতা মিত্ৰক লৈ সপক্ষে কথা কৈছে আৰু এটা চামে বিপক্ষে কথা ক'বলৈ আৰম্ভ কৰিছে। মৰ্মিতা মিত্ৰক এনেকুৱা এটা পজিশ্যনত কিছুসংখ্যক লোকে লৈ আহিছে যে তেওঁলোকক আমাৰ অসমৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ লগত তুলনা কৰিছে, জুবিন গাৰ্গৰ লগত তুলনা কৰিছে, পাপনৰ লগত তুলনা সৰ্বত্ৰে চৰ্চা লাভ কৰা মৰ্মিতা মিত্ৰই এখন দুখনকৈ কেইবাখনো অনুষ্ঠান পাবলৈ সক্ষম হৈছে, আৰু ই হৈ পৰিছে আমাৰ শিল্পীসকলৰ মাজত, গায়ক গায়িকাসকলৰ মাজত মূৰৰ কাম। জুবিন গাৰ্গৰ অনুৰাগী হিচাপে মৰ্মিতা মিত্ৰই অসমত অনুষ্ঠান কৰিবলৈ আৰম্ভ কৰিছিল আৰু সাধাৰণ ৰাইজৰ মন বোলাবলৈ যথেষ্ট সক্ষম হৈছে। সকলোৰে যুক্তি মাত্ৰ একেটাই যে আমাৰ বিহু মঞ্চসমূহত বা অন্যান্য মঞ্চসমূহত স্থানীয় শিল্পীসকলে স্থান পাওক। কিন্তু আয়োজক সমিতিসকলে হয়তো তেখেতলোকৰ বাজেটৰ কথা নিশ্চয়কৈ চাই, যিহেতু বৰ্তমান পৰিস্থিতিত দেখা গৈছে যে আমাৰ অসমৰ যিসকল গায়ক গায়িকা আছে তেওঁলোকৰ বাজেট মানে এটা শকত ধৰণৰ মাননি তেওঁলোকে ধাৰ্য কৰি দিয়ে। তাৰ বিপৰীতে বৰ্তমান সময়ত মৰ্মিতা মিত্ৰই খুব কম ধৰণৰ মাননিৰ সৈতে অনুষ্ঠান কৰি আছে। গতিকে আমাৰ যিখিনি আয়োজক সমিতি আছে, আয়োজক সমিতিসমূহেও মৰ্মিতা মিত্ৰৰ দুৱাৰ মুখত ইতিমধ্যে ভিৰ কৰা আৰম্ভ হৈছে। বৰ্তমান সময়ত দেখা গৈছে যে ছ'চিয়েল মিডিয়াতে হওক বা অন্যান্য মিডিয়াতে হওক এটা TRP বঢ়োৱাৰ এটা প্ৰতিযোগিতা আৰম্ভ হৈছে, আৰু এই প্ৰতিযোগিতাত ইতিমধ্যে মৰ্মিতা মিত্ৰক খোজ পেলাইছে গৈছে যে বিভিন্ন টক শ্ব' মৰ্মিতা মিত্ৰক লৈ টিভি শ্ব'ত অনুষ্ঠিত কৰা হৈছে। আৰু এই টক শ্ব'সমূহ চাই এনেকুৱা এটা অনুভৱ হয় যে অসমত কোনো ধৰণৰ যেন কোনো সমস্যাই নাই, এই সমস্যাটোহে বাকী ৰৈ গৈছে। কাৰণ এই গুৰুত্বপূৰ্ণ সমস্যাসমূহ বাদ দি অকল মাত্ৰ এগৰাকী গায়িকাৰ সমস্যাক লৈ এটা টক শ্ব' পাতি 1-1.5 ঘণ্টা সময় নষ্ট কৰাৰ এটা প্ৰতিযোগিতাহে দেখা গৈছে। যেতিয়া ফেচবুক খুলিবলৈ আৰম্ভ কৰোঁ, এটা চামে মৰ্মিতা মিত্ৰক ডিফেণ্ড কৰে, এটা চামে মৰ্মিতা মিত্ৰৰ অপ'জ কৰে। এই কথাটোকেই বৰ্তমান পৰিলক্ষিত হোৱা দেখা গৈছে। এই বিষয়টো হয়তো লাহে লাহে আৰু বাঢ়িবলৈ আৰম্ভ কৰিব। বহুতে যুক্তি দিছে যে আমাৰ অসমৰ শিল্পী বাহিৰলৈ যায় আৰু আমি তাক লৈ গৌৰৱ কৰোঁ, গতিকে মৰ্মিতা মিত্ৰক লৈ আমি কিয় গৌৰৱ কৰিব নোৱাৰোঁ? নিশ্চয়কৈ পাৰোঁ। মৰ্মিতা মিত্ৰৰো এটা ভাল ভৱিষ্যত আছে, এগৰাকী ভাল কণ্ঠৰ গায়িকা, অসমীয়া কথা শিকিবলৈ আৰম্ভ কৰিছে, অসমীয়া গান গাইছে, জুবিন গাৰ্গৰ গান গাবলৈ আৰম্ভ কৰিছে। কিন্তু তাতে এটা
ডাঙৰ প্ৰশ্ন ৰৈ গৈছে বা ডাঙৰ কিন্তু এটা আছে যে আমাৰ অসমীয়া সমাজত আমাৰ আয়োজক সমিতিসকলে বিভিন্ন বিহুৰ মঞ্চতে হওক অন্যান্য মঞ্চতে হওক আমাৰ স্থানীয় শিল্পীসকলক কিমান গুৰুত্ব প্ৰদান কৰিছে সেইটো এটা ডাঙৰ প্ৰশ্ন। কাৰণ আমি সততে দেখিবলৈ পাইছোঁ যে আমাৰ লোকগীতৰ শিল্পীসকলক বিভিন্ন মঞ্চত অপমানিত কৰা হৈছে। লোকসংগীতৰ লগত জড়িত শিল্পীসকলক বিভিন্ন আয়োজক সমিতিয়ে আজিকালি নিমন্ত্ৰণ নকৰে বা যদিও নিমন্ত্ৰণ কৰে তেওঁলোকৰ সন্মুখভাগ যেতিয়া আমি চাবলৈ যাওঁ তেওঁলোকে গীত পৰিৱেশন কৰাৰ সময়ত সন্মুখত ৰাইজৰ উপস্থিতি যথেষ্ট তাকৰ। যদিও ৰাইজে বৰ্তমান ছ'চিয়েল মিডিয়াত এটা কথা কৈ আছে যে স্থানীয় শিল্পীসকলক স্থান দিব লাগে, বাহিৰৰ পৰা হোৱা শিল্পীসকলক স্থান দিব নালাগে, কিন্তু এটা কথা হয়তো লক্ষ্য কৰিব লাগিব যে আমাৰ ৰাইজে স্থানীয় শিল্পীসকলক কিমান সন্মান দিছে। এই যে সন্মানৰ কথাটো মই কৈ আছোঁ তাত এটা কথা মন কৰিবলগীয়া যে আজি আমি স্থানীয় শিল্পীসকলক সন্মান দিব পৰা নাই, কিন্তু তেওঁলোকৰ মৃত্যুৰ পিছতে আমি তেওঁলোকক সন্মান দিবৰ কাৰণে উঠি পৰি লাগোঁ। তাৰে এটা জ্বলন্ত উদাহৰণ হৈছে প্ৰয়াত ৰাজীৱ শদিয়া ডাঙৰীয়া। আৰু ৰাজীৱ শদিয়া ডাঙৰীয়াক হয়তো বহুতে চিনিয়ে পোৱা নাছিল, কিন্তু তেখেতৰ মৃত্যুৰ পিছতে তেওঁক লৈ বহুতে ছ'চিয়েল মিডিয়াত পোষ্ট দিছে, তেওঁক লৈ বহুতে টক শ্ব' পাতিছে বা বিভিন্ন ধৰণৰ কথা বতৰা চৰ্চা চলি থকাৰ মাজতে মৰ্মিতা মিত্ৰৰ দৰে এগৰাকী গায়িকায়ো তাত খোজ পেলোৱা দেখা গৈছে। তেখেতেও ৰাজীৱ শদিয়াক সহায় কৰাৰ উদ্দেশ্যেৰে 50,000 টকা দান কৰাৰ কথা পোৱা গৈছে, কিন্তু তাতেও যেন এক বিতৰ্কৰ আৰম্ভ হৈছে। এটা চামে কৈছে যে সেই দান কৰা পইচা এতিয়ালৈকে কোনেও পোৱা নাই আৰু ৰাজীৱ শদিয়াদেৱৰ নামটো ব্যৱহাৰ কৰি হয়তো পুনৰবাৰ অসমীয়াৰ আৱেগক উত্তাল কৰাৰ এটা চেষ্টা চলোৱা হৈছে। বৰ্তমান সময়ত আমি যদি চাওঁ আমাৰ অসমৰ যিসকল স্থানীয় শিল্পী আছে বা যিসকল গায়ক গায়িকা আছে তেওঁলোকৰ মাননি যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ ৰাইজেও লাহে 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 নিজৰ চখসমূহ বা নিজৰ সোৱাদসমূহ সলনি কৰিবলৈ চেষ্টা কৰিছে। আৰু সেয়েহে বাহিৰৰ ছোৱালী বংগৰ ছোৱালী মৰ্মিতাক বৰ্তমান অসমত আদৰি ল'বলৈ আৰম্ভ। সকলোৱে জানো যে মৰ্মিতাৰ কণ্ঠ ভাল আৰু মৰ্মিতাই যিহেতু জুবিনৰ অনুৰাগী হিচাপে জুবিনৰ গানসমূহ গাইছে, ৰাইজেও আদৰি লৈছে। গতিকে কথা ইমান বিতৰ্ক কৰিবলগীয়া নাই। যিসকল আয়োজক সমিতিয়ে মৰ্মিতাক বিচাৰিব, মৰ্মিতা তাতে গৈ অনুষ্ঠান পৰিৱেশন কৰিব, তাত অসমৰ কন্যা বংগৰ কন্যা এনেকুৱা কোনো ধৰণৰ কথা নিশ্চয়কৈ নাহে। কিন্তু এটা কথা ঠিক যে ব্যৱসায়িক দিশত যদি চাবলৈ যাওঁ বৰ্তমান সময়ত মৰ্মিতাৰ TRP যথেষ্ট বেছি আৰু মাৰ্কেটিঙৰ দিশটো যথেষ্ট ভাল। সেয়ে আমাৰ যিসকল গায়ক গায়িকা আছে তেওঁলোকেও নিজৰ মাৰ্কেটিংটো খুব ভাল কৰক। দেখা যায় যে মাৰ্কেটিং নহ'লে ব্যৱসায়িক দিশটোত যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে এইটো যিহেতু তেওঁলোকে ব্যৱসায় হিচাপেই লৈছে, গতিকে এই সাংস্কৃতিক ক্ষেত্ৰখনতো তেওঁলোকে মাৰ্কেটিং কৰাৰ যথেষ্ট দৰকাৰ আছে। এটা কথা মন কৰিবলগীয়া যে ছ'চিয়েল মিডিয়াই কিছু ব্যক্তিক ওপৰলৈ উঠাই আৰু কিছু ব্যক্তিক তললৈ নমাই দিয়ে। উদাহৰণ কিছুমান আছে, যেনে কিছুদিন আগতে ৰাণু মণ্ডল যথেষ্ট পৰিচিত হৈ পৰিছিল সকলোৰে মাজত, কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ছ'চিয়েল মিডিয়াই সেই ৰাণু মণ্ডলকে একেবাৰে তললৈ দলিয়াই দিছে। ঠিক তেনেদৰে ছ'চিয়েল মিডিয়া বা অন্যান্য মিডিয়াক ঢাল হিচাপে লৈ যদি বৰ্তমান কোনোবাই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'বলৈ চেষ্টা কৰিছে তেনেহ'লে তেওঁলোকেও হয়তো এইটো ভয় মনত ৰখাটো ভাল যে সেই ছ'চিয়েল মিডিয়া বা সেই মেইন ষ্ট্ৰীম মিডিয়াই তেওঁলোকক এটা সময়ত তললৈ নমাই নিয়াৰ ক্ষমতা নিশ্চয়কৈ ৰাখে। আমি দৃষ্টিকোণৰ মজিয়াটো কেইবাগৰাকী লোকসংগীতৰ শিল্পীৰ সৈতে বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছোঁ, তেওঁলোকৰ মনৰ বতৰাসমূহ লৈছোঁ। তেওঁলোকে দুখ মনেৰে কয় যে আজিকালিৰ যিখন সমাজ, যিসকল ৰাইজ, যিসকল আয়োজক সমিতি তেওঁলোকক নিবিচাৰে। লোকসংগীতৰ লগত জড়িত হৈ তেওঁলোকে জীৱনকাল ধুনীয়াকৈ গান গাই মানুহক মনোৰঞ্জন যোগাব চেষ্টা কৰি আহিছিল, কিন্তু যিহেতু এটা সময় পাৰ হ'ল, সময় গতিশীল বুলি কোৱা হয়, সময় পাৰ হোৱাৰ লগে লগে তেওঁলোকক যেন ক'ৰবাত পাহৰি গ'ল। সেই লোকসংগীতৰ শিল্পীসকলক ইতিমধ্যে বহু মঞ্চত মাতি আনি অসন্মানো কৰা দেখা গৈছে। ৰিচেণ্টলি এটা বিতৰ্ক দেখা গৈছিল যে সাহিত্য সভাত এগৰাকী লোকসংগীতৰ শিল্পীক অসন্মান কৰা বুলি এটা বাতৰি ওলাইছিল। এনেধৰণৰ বাতৰি হয়তো ভৱিষ্যতেও ওলাই থাকিব। গতিকে আমাৰ
আয়োজক সমিতিসকলৰ আৰু আমাৰ ৰাইজৰ এটা বিশেষ দায়িত্ব আছে যে আমাৰ স্থানীয় শিল্পীসকলক, আমাৰ লোকগীতৰ শিল্পীসকলক, লোকসংগীতৰ শিল্পীসকলক যাতে আমি আমন্ত্ৰণ কৰি আনো, এখন ভাল মঞ্চ দিওঁ আৰু তেওঁলোককো যাতে আমাৰ নতুন যিটো প্ৰজন্ম, নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলৰ লগত এটা চিনাকি কৰাই দিব পাৰোঁ, তাকো আমি নজৰ ৰাখিব লাগিব। কেৱল মাত্ৰ ট্ৰেণ্ডিঙৰ ধামখুমীয়াত আমি নৱপ্ৰজন্মক মাত্ৰ এটা নতুন সোৱাদ দিবলৈ গৈ আমি যদি পুৰণি সোৱাদসমূহ, পুৰণি গানসমূহ, পুৰণি সংস্কৃতিসমূহ আমি যদি পাহৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে কিন্তু এই সমাজখন, এই অসমীয়া জাতিটো খুব সোনকালে ভাঙোনমুখী হৈ পৰিব। আৰু ইতিমধ্যে দেখা গৈছে যে অসমীয়া এই সমাজখন ভাঙোনমুখী হৈছে নতুনৰ তাগিদাত, আৰু নতুনক আদৰাৰ কাৰণে আমি পুৰণিসকলক নিশ্চয়কৈ পাহৰিব নালাগিব। যথাসময়ত আমি সেই শিল্পীসকলক সন্মান দিব পাৰিব লাগিব। নহ'লে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছে যে বৰ্তমান পুৰণি শিল্পীসকলে ফেচবুকত আৰ্থিক সাহায্য বিচাৰি পোষ্ট দিবলগীয়া হৈছে, আৰু সেই আৰ্থিক সাহায্য দিয়াৰ কাৰণে অসমৰ জনগণে একলগ হৈ তেওঁলোকক সহায়ো কৰিছে। ইয়াৰ নজিৰো আছে। কিন্তু তেনেকুৱা এটা পৰিস্থিতিৰ কিয় সন্মুখীন হ'বলগীয়া হ'ল তেওঁলোক? কাৰণ তেওঁলোকে আগৰ দৰে আজিৰ সময়ত মঞ্চ নাপায়, আৰু মঞ্চ নোপোৱাৰ একমাত্ৰ কাৰণ অকল আয়োজক সমিতিয়ে নহয়, কাৰণটো হৈছে আমি ৰাইজেও সেই কাৰণটোৰ ভিতৰতে সোমাই পৰিছোঁ। কাৰণ আমি ৰাইজেও পুৰণা মানুহখিনিক আমি নিবিচাৰোঁ। ভাল যদি লোকসংগীতৰ এটা চৰ্চা চলে মঞ্চত, আমি ৰাইজে কি কৰোঁ? মঞ্চৰ সন্মুখত নবহোঁ, মন দি গানবিলাক নুশুনো। গতিকে এনেকুৱা হোৱাৰ ফলত লাহে লাহে সেই ৰুচিবোধবোৰ নোহোৱা হৈছে। যিহেতু সময় গতিশীল আৰু সময় পাৰ হোৱাৰ লগে লগে আমাৰ সোৱাদো সলনি হয়, আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি কি দেখিবলৈ পাইছোঁ যে আমি পুৰণি সংস্কৃতি, পুৰণি লোকসংগীতক আমি পাহৰি গৈছোঁ। আমাৰ ল'ৰা ছোৱালীক আমি সেই লোকসংগীতসমূহৰ বিষয়ে, সেই সংস্কৃতিসমূহৰ বিষয়ে জনাবলৈ পাহৰি গৈছোঁ। আৰু আমাৰ মঞ্চসমূহত আমি কি দেখিবলৈ পাওঁ যে সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলক যেতিয়া আমন্ত্ৰণ কৰি আনে, এনেকুৱা এটা সময়ত তেওঁলোকক অনুষ্ঠান পৰিৱেশন কৰিবলৈ দিয়ে যেতিয়া ৰাইজ উপস্থিতেই নাথাকে। খুব কম ৰাইজৰ সন্মুখতহে তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰে। আৰু এই ক্ষেত্ৰত অভিভাৱকসকলৰ যথেষ্ট দোষ আছে। কাৰণ অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীক মডাৰ্ণ দেখাবলৈ গৈ এই পুৰণি সংস্কৃতিৰ লগত চিনাকি কৰি নিদিয়ে, কিন্তু তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানৰ যি বিশিষ্ট ব্যক্তি থাকে, বিশিষ্ট গায়ক গায়িকা থাকে, তেওঁলোকৰ অনুষ্ঠান চাবলৈ ল'ৰা ছোৱালীখিনিক লগত লৈ আহে, তেওঁলোকক সেই অনুষ্ঠানসমূহৰ সৈতে পৰিচয় কৰাই দিয়ে। কিন্তু এই ধামখুমীয়াত আমি কিন্তু যথেষ্ট হেৰাই গৈছোঁ। অসমীয়া জাতিটো ইতিমধ্যে ভাঙোনমুখী বুলি আমি আলোচনা কৰি থাকোঁ, আৰু কিমান তললৈ আমি জাতিটোক নিব পাৰোঁ সেই কথাহে কিজানি আমি চিন্তা কৰি আছোঁ, এনেকুৱা এটা অনুভৱ হয়। গতিকে জাতিটো যাতে নাভাঙক, আমাৰ সমাজখন যাতে এটা বান্ধোনেৰে বান্ধ খাই থাকক, তাৰে আমি আশা ৰাখিছোঁ। আৰু এনে কিছুমান বিতৰ্কৰ অৱসান ঘটাই আমি এটা সুস্থিৰ বাতাবৰণ সৃষ্টি কৰাৰ নিশ্চয় চেষ্টা কৰিব লাগিব। আমি ছ'চিয়েল মিডিয়াত হওক, মিডিয়াত হওক, এইবিলাক বিতৰ্কৰ পৰা কিছু আঁতৰি আহিব লাগিব। যদি কোনোবাই ভাল গান গাইছে, আমি তেওঁক আদৰি আনিম, ভাল গান শুনিম, তাত কোনো আমাৰ ডিমত থাকিব নালাগে। আমাৰ যিসকল স্থানীয় শিল্পী আছে, স্থানীয় গায়ক গায়িকা আছে, তেওঁলোকেও ডিমত ৰাখিব নালাগে। তেওঁলোকে সমিল মিলেৰে কাম কৰক। ইয়াত কোনো ধৰণৰ মিডিয়াক মাতি আনি আমি বিতৰ্কৰ সৃষ্টি কৰি সমাজখনক দুটা ভাগত বিভক্ত কৰিবলৈ চেষ্টা কৰিব নালাগে। এইখিনি মই ক'ব বিচাৰিছিলোঁ দৃষ্টিকোণৰ মাধ্যমেৰে। আশা কৰোঁ আপোনালোকক যিখিনি বুজাবলৈ বিচাৰিছোঁ আপোনালোকে বুজি পাইছে, আৰু যদি কিবা ভুল হৈছে আশা কৰোঁ আপোনালোকে দেখুৱাই দিব, আঙুলিয়াই দিব, আৰু ভৱিষ্যতে এনে কিছু বিষয়ৰ সৈতে পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহি আপোনালোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। ধন্যবাদ।